নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি পবিত্ৰ লাইখুটা স্থাপন কৰে ২০২৫ চনৰ ২৯, ৩০ আৰু ৩১ জানুৱাৰীত অনুষ্ঠিত হ'বলগা নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকে আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰে জ্যোতিষ তালুকদাৰে এই পবিত্ৰ লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকৰ পৰিচালনাত এখন সজাগতা সভা অনুষ্ঠিত হয় সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য মণিৰাম দাস গোবিন্দ মেধি নলবাৰী জিলা শাখাৰ উপদেষ্টা লংকেশ্বৰ কলিতা অৰবিন্দ দাস শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা দীপালী পাঠক অসম সত্ৰ নামঘৰৰ সম্পাদক বিমল ৰয় মেধিৰ লগতে নলবাৰী জিলা শাখাৰ বিভিন্ন বিষয়ববীয়া আৰু ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি নতুন দেশৰ আঞ্চলিক শাখাৰ সভাপতি সম্পাদক নতুন দেশৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ পৰা প্ৰায় ৫ শতাধিক বাপ আই যুৱক যুৱতী উপস্থিত থাকে জয় গুৰু শংকৰ পৰম ভক্তিভাজন বাপ বান্ধৱ আই মাতৃ সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক অধিৱেশন ভাগি অহা জানুৱাৰী মাহৰ ২৯, ৩০ আৰু ৩১ তাৰিখে আমাৰ নতুন দেশৰ আঞ্চলিক শাখাৰ আতিথ্যত বনভাগ শ'লমাৰীত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰাৰ কাৰণে আজি ১ ডিচেম্বৰ তাৰিখে আমি পবিত্ৰ লাইখুটা স্থাপন কৰোঁ আৰু এই পবিত্ৰ লাইখুটা স্থাপন কৰে জিলা শাখাৰ পৰম ভক্তিভাজন সভাপতি শ্ৰীযুত জগদীশ পাঠক বাপ জনায় আৰু এই লাইখুটা স্থাপনৰ অন্তত আমাৰ এই নামঘৰ প্ৰাংগণত প্ৰায় ৫ শতাধিক বাপ আইৰ সহযোগত আমি কি কৰোঁ আজি জাগৰণ সভা অনুষ্ঠিত কৰোঁ আৰু এই জাগৰণ সভাত আমাৰ মূলৰ সদস্য সন্মানীয় মণিৰাম দাস বাপজনা মূলৰ সদস্য গোবিন্দ মেধি বাপজনা উপদেষ্টা লংকেশ্বৰ কলিতা বাপজনা উপদেষ্টা আমাৰ সন্মানীয় অৰবিন্দ দাস বাপজনাক প্ৰমুখ কৰি আমাৰ জিলা শাখাৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত থাকে বিভিন্ন আঞ্চলিকৰ পৰা অহা সভাপতি সম্পাদক প্ৰমুখ কৰি বিষয়ববীয়া বাবাসকলে আমাৰ লগত সহযোগিতা কৰে লগতে আমাৰ নতুন দেশৰ আঞ্চলিক শাখাৰ প্ৰতিখন প্ৰাথমিকৰ পৰা বাবাসকলে আহি সহযোগিতা কৰে আজিৰ এই অনুষ্ঠান ভাগি অত্যন্ত সাফল্যমণ্ডিত হয় বাপসকলৰ আতিথ্যত আমি আপ্যায়িত হৈছোঁ আমি সুন্দৰভাৱে তেখেতসকলে আপ্যায়ন কৰিছে আৰু মৰ্ণিং শ্বুট দ্য ডেইজৰ দৰে আজিৰ এই লাইখুটা স্থাপনৰ অনুষ্ঠানে আমাক কৈছে যে ভৱিষ্যতৰ দিনত আমাৰ আহি থকা অধিৱেশনখন সাফল্যমণ্ডিত হ'ব আমি প্ৰভু ভগৱন্তৰ কৃপা ভিক্ষা মাগিছোঁ আৰু সমস্ত বাপ আইসকলৰ আমি উপস্থিতি আমি কামনা কৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ আমাৰ নলবাৰী জিলাৰ ৪৭ সংখ্যক জিলা অধিৱেশন ভাগি নতুন দেশৰ আঞ্চলিক শাখাৰ আতিথ্যত বনভাগ শ'লমাৰী কুকুন্দি অনুষ্ঠিত হ'ব আজি ১ ডিচেম্বৰ আজি আমাৰ পবিত্ৰ লাইখুটা অনুষ্ঠিত কৰা হৈছে আৰু এই অনুষ্ঠিত কৰিছে আমাৰ নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠক বাপ জনায় আৰু ইয়াতে আমাৰ নতুন দেশৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বিভিন্ন ধৰণৰ প্ৰাথমিক শাখাৰ পৰা বাপ বান্ধৱ আই মাতৃ সমস্ত আহি আমাক সহায় সহযোগিতা কৰিছে লগতে নলবাৰী জিলা শাখাৰ পৰা বিভিন্ন নলবাৰী জিলা শাখাৰ কাৰ্যকৰী কমিটিৰ বিষয়ববীয়াসকলে আহি আমাক আজি বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি এই জাগৰণ সভা উদযাপন কৰাত সহায়তা কৰিছে লগতে আমি প্ৰত্যেককে প্ৰতিজন ভকত বাপ বান্ধৱ আই মাতৃ সমস্তক আমি সেৱা নিবেদন কৰিছোঁ নতুন দেশৰ আদৰণীয় সমিতিৰ তৰফৰ পৰা কৃষ্ণ নিউজ ডেস্ক ৰিপৰ্ট অসম প্ৰাইম টাইম